মঙ্গলদৈ নগৰ সমবায় বেংকৰ ৩৫তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। হিল্লোল ভাঙি ওলাই আহিল জিলাখনৰ একমাত্ৰ নগৰীয়া বেংকটোৰ সভালৈ। প্ৰায় ৫৩ কোটি টকাৰ লেনদেনেৰে বৃহৎ সাফল্য একমাত্ৰ নগৰীয়া বেংকটোৰ। ৪,৪৯৭ গৰাকী অংশীদাৰ থকা বেংকটোৱে বৰ্তমান ১৬ কোটি ৫০ লাখ টকাৰ ঋণ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ১৯৯০ চনত স্থাপিত মংগলদৈৰ একমাত্ৰ নগৰীয়া বেংকটোৰ আছে সম্প্ৰতি প্ৰায় ২০,০০০ গ্ৰাহক। মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট, AN লাইভ। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ বেংক যোৱা ১৯৯০ চনতে স্থাপিত হৈছিল আৰু আহি আমি এতিয়া ৩৫তম বাৰ্ষিক সাধাৰণ সভাখন আজি চলাই আছোঁ। আমাৰ বৰ্তমানলৈকে মুঠ অংশীদাৰৰ সংখ্যা হৈছেগৈ ৪,৪৯৭ জন। আমাৰ মুঠ জমা হৈছেগৈ এতিয়া ৫১ কোটি ৯৬,৭২,৮১৭ টকা। গতিকে আৰু আমাৰ ইতিমধ্যে আগতে যি বেংকৰ ওপৰত চেফ লাগি আছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি দেখি তেওঁলোকে চেফ উঠাই লৈছে। গতিকে এইবাৰৰ পৰা আমি আকৌ আমাৰ অংশীদাৰসকলক তেওঁলোকৰ ডিভিডেণ্ড দিবৰ কাৰণে সক্ষম হ'ম। এইটো দৰং জিলাৰ প্ৰথম আৰু একমাত্ৰ নগৰীয়া সমবায় বেংক যিটো ৰাইজৰ দ্বাৰা গঠিত আৰু আজিলৈ ৰাইজৰ দ্বাৰা পৰিচালিত হৈ আছে। ১৬ কোটি টকাৰ ইতিমধ্যে ঋণ দিয়া হৈছে আমাৰ, আৰু আমাৰ ঋণৰ সংখ্যাও বাঢ়িছে এতিয়া। আগতে আমি ইমান ডাঙৰ ঋণ দিব পৰা নাছিলোঁ, এতিয়াৰ পৰা আমি ৪০ লাখ টকালৈ ঋণ দিবৰ কাৰণে সক্ষম। বিশেষকৈ আমাৰ সীমাটো এনেকুৱা ধৰণৰ, মঙলদৈ পৰিসৰটো, মঙলদৈ যিটো পৌৰসভা এলেকাৰ বাহিৰত ১০ কিলোমিটাৰলৈ আমাৰ হৈছে পৰিসীমাটো। গতিকে ইয়াৰে প্ৰায় সকলো ঠাইৰে মানুহ আছে আৰু সেনেকৈ গঠিত হয়। কাৰণ আমাৰ সমবায় বেংকবিলাকৰ কথাটো হৈছে, আমাৰ সমবায় বেংকবিলাক পৰিচালনাও অংশীদাৰেই কৰে আৰু ইয়াৰ কাষ্টমাৰো অংশীদাৰেই। গতিকে সকলোৰে নিজৰ বেংক, গতিকে সকলোৱে আহি ভাল পায় আৰু লগতে আমাৰ ষ্টাফখিনিও খুব ভাল, সকলোৰ লগতে ভাল পৰিচিত আৰু সেইকাৰণে ভালকৈ কাম কৰি দিয়ে। মানুহবিলাকে সেই কথাটো ভাল পায় আৰু সোনকালে যিহেতু কাম হয়, গোটেইখিনি বস্তু আপোনাৰ লেনদেনৰ ক্ষেত্ৰতে হওক, ঋণৰ ক্ষেত্ৰতে হওক, আমাৰ সোনকালে কামখিনি কৰাৰ কাৰণে কাষ্টমাৰে ভাল পায় আৰু সেইকাৰণে আগবাঢ়ি আহে। শ্বেয়াৰ হোল্ডাৰটো আমাৰ বাঢ়া কমা হৈ থাকে আচলতে, মানে আমাৰ তাৰমানে প্ৰতি মাহতে আচলতে শ্বেয়াৰৰ ব্যৱস্থা কৰা হয়, শ্বেয়াৰ দি থকা হয়। কিন্তু যিসকল মানুহ মৃত্যু হয় তেওঁলোকৰ শ্বেয়াৰবিলাক উঠাই লৈ যোৱা হয় কাৰণে শ্বেয়াৰটো উঠা নামা হৈ থাকে। কিন্তু আমাৰতো এনেই শ্বেয়াৰটো অনবৰতে বাঢ়িয়ে থাকে আৰু শ্বেয়াৰ আমাৰ দিয়ে থকা হয়। ৰাইজলৈ আমাৰ মূল আহ্বান হৈছে, বেংক এটা আচলতে পৰিচালনা কৰিবৰ কাৰণে মূল কথাটো হৈছে ঋণবিলাক। বেংকত মানুহবিলাকে যিটো আশাত পইচাবিলাক থয় তেওঁলোকক আমি এটা লাভাংশ দিব লাগে। গতিকে এই লাভাংশটো ক'ৰ পৰা আহে? আমাৰ ঋণ যিটো দিওঁ, ঋণৰ যিটো কিস্তি হয় তাৰ পৰা যিটো আমি ইণ্টাৰেষ্ট লওঁ তাৰ পৰাই আচলতে লাভাংশবিলাক বিতৰণ হয়। গতিকে সকলো ঋণীলৈ মই বিশেষকৈ আহ্বান জনাম, যাতে তেওঁলোকে সময়মতে তেওঁলোকৰ ঋণৰ কিস্তিবিলাক মাহে মাহে যদি পৰিশোধ কৰি থাকে, তেতিয়াহ'লে এই বেংকটো দুপে উন্নতি হ'ব আৰু এটা সময়ত হয়তো অসমৰ ভিতৰতে লেখতলগীয়া বেংক কৰিবৰ কাৰণে আমি সক্ষম হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।